নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমলখি সোৱাদত কেঁহা হোৱাৰ বাবে বহুত মানুহে আমলখি খাবলৈ ভাল নাপায়। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত আমলখিক এটা ডাঙৰ মেডিচিন বা ঔষধ হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ অজস্ৰ ঔষধি গুণ আছে। আৰু বহুতো আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰোঁতেও আমলখিক উপকৰণ বা ইনগ্ৰেডিয়েণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। ৰাতিপুৱা খালী পেটত যি মানুহে আমলখি খায় তেওঁলোকৰ সহজতে 10টা বেমাৰ নহয়। এই 10টা বেমাৰ কি কি আৰু আমলখি কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ কিছুমান সহজ ঘৰুৱা দিহা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। গেছ, এচিডিটি, কনষ্টিপেশ্যন, পাইলছ আদি পেটৰ বিভিন্ন ৰোগৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে আমলখি খাওক, কাৰণ আমলখিয়ে এই পাচনতন্ত্ৰৰ সকলোবিলাক বেমাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধো কৰে আৰু উপশম কৰাতো সহায় কৰে। আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰ মতে আমলখি হৈছে ৰুচিবৰ্ধক, অগ্নিবৰ্ধক আৰু পাচক, অৰ্থাৎ আমলখিয়ে ভোক বঢ়ায়, হজমি শক্তি বঢ়ায়। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আমলখি সোৱাদত কেঁহা হ'লেও ই হৈছে এবিধ এলকেলাইন ফুড বা খাৰধৰ্মী খাদ্য। গতিকে গেষ্ট্ৰাইটিছ, পেপটিক আলচাৰ আদি বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে আমাক বচাই ৰখাত সহায় কৰে। আৰু আমলখিত থকা ফাইবাৰে কনষ্টিপেশ্যন আৰু পাইলছ নামৰ বেমাৰ দুটাৰ পৰাও আমাক প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে। ৰাতিপুৱা খালী পেটত 2 চামুচ কেঁচা আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ খালে পেটৰ যিকোনো বেমাৰ সহজতে নহয়। আৰু আমলখিৰ অফ ছিজনত আপোনালোকে আমলখিৰ ৰসৰ সলনি শুকান আমলখিৰ গুড়ি 1 চামুচ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ খাব পাৰিব। আৰু যিসকলে কেঁহা সোৱাদটো ভাল নাপায় তেওঁলোকে আমলখিৰ ৰসৰ লগত অকণমান মৌজোল দিব পাৰে, মিশ্ৰি দিব পাৰে বা গুড় দিব পাৰে। কিন্তু যাৰ ডায়েবেটিছ থাকে তেওঁলোকে একো মিঠা নিদিয়াকৈ খালেহে উপকৃত হ'ব, অন্যথা তেওঁলোকৰ ব্লাড চুগাৰ হয়তো বাঢ়িব পাৰে। আৰু যিসকলৰ কনষ্টিপেশ্যন বা পাইলছ থাকে তেওঁলোকে ৰাতিপুৱা খোৱাতকৈ ৰাতি শোৱাৰ সময়ত যদি এই দিহাটো কৰি চায় তেওঁলোকে যথেষ্ট উপকৃত হ'ব। আৰু যাৰ নজিয়া, ভমিটিং বা বমি বমি ভাৱ হোৱা, বমি হোৱা এনেকুৱা ধৰণৰ সমস্যা থাকে তেওঁলোকে কেঁচা আমলখি যদি চুবাই খায় তেতিয়াহে তেওঁলোক বেছি উপকৃত হ'ব। মুখত সোনকালে বয়সৰ চাপ যদি পৰাটো নিবিচাৰে তেন্তে আমলখি খাওক, কাৰণ আমলখিৰ এণ্টি এজিং প্ৰপাৰ্টিজ আছে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আমলখি হৈছে এবিধ বয়স্থাপক ঔষধি, অৰ্থাৎ ই স্কিন এজিংটো ডিলে কৰে, অৰ্থাৎ মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে। আধুনিক গৱেষণাৰ তথ্যৰ মতে আমলখিত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কিছুমান এছেঞ্চিয়েল এণ্টিঅক্সিডেণ্ট যিয়ে স্কিনৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে। আৰু এই কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, মুখত সোনকালে বলি ৰখা, ফাইন লাইনছ, ৰিংকলছ আদি যিবিলাক বয়সৰ লক্ষণ সেই লক্ষণবিলাক কমাই ৰাখে। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আমলখিয়ে আমাৰ মুখৰ ক'লা দাগৰ সমস্যাও কমাই ৰাখে আৰু একনি, পিম্পলছ আদি ছালৰ বিভিন্ন সমস্যা প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে এখন ধুনীয়া স্কিনৰ যদি গৰাকী হ'ব খুজিছে তেন্তে ৰাতিপুৱা খালী পেটত আমলখি খাওক। উফি, চুলি সৰা, চুলি পকা আদি সমস্যাৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে আমলখি খাওক, কাৰণ আমলখিৰ 3 নম্বৰ উপকাৰিতাটো আমাৰ চুলিৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আমলখিত থকা এণ্টিঅক্সিডেণ্ট, ভিটামিন চি আদি উপাদানসমূহে আমাৰ চুলি কোছা ঘন উজ্জ্বল কৰাত সহায় কৰে আৰু চুলিৰ সমস্যাবিলাকো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। আমলখিক এটা নেচাৰেল DHT ব্লকাৰ বুলি কোৱা হয়, সেইকাৰণে চুলি সৰা সমস্যাৰ বাবে আমলখি খুব ভাল। আমলখিৰ যদি আমি উপকাৰিতা চুলিৰ ক্ষেত্ৰত লাভ কৰিব খোজোঁ তেন্তে আমলখি আমি খোৱাৰ উপৰিও আমি চুলিত ব্যৱহাৰো কৰিব লাগিব। তাৰ কেইটামান সহজ দিহা আপোনালোকৰ লগত আলোচনা কৰিম যিবোৰ হয়তো আপোনালোকে নিজেও ব্যৱহাৰ কৰি আছে। ডেণ্ড্ৰাফ বা উফিৰ সমস্যাত যদি ভুগি আছে তেন্তে আমলখি আৰু দৈৰ হেয়াৰ পেক এটা ব্যৱহাৰ কৰি চাওক। তাৰ কাৰণে আপোনাৰ চুলিখিনিৰ পৰিমাণ অনুসৰি কেঁচা আমলখি অলপ লওক, গুটিখিনি আঁতৰাই লওক আৰু মিক্সিত পিচি পেষ্ট বনাই লওক। আৰু সেই আমলখি পেষ্টখিনিৰ লগত অলপমান দৈ মিহলাই চুলিত আপুনি হেয়াৰ পেক হিচাপে শ্বেম্পু কৰাৰ আধা ঘণ্টামানৰ আগত বা 1 ঘণ্টামানৰ আগত চুলিত লগাই ৰাখক। তাৰপিছত মাইল্ড শ্বেম্পুৰে চুলিখিনি ধুই দিয়ক। সপ্তাহত 1 দিন বা 2 দিন এনেকৈ কৰি চাওক, নিশ্চয় আপোনালোকে ভাল ৰিজাল্ট পাব।
চুলি সৰা চুলি পকা আদি সমস্যা দূৰ কৰিবলৈ আমলখি আমি বিভিন্ন উপায়েৰে চুলিত ব্যৱহাৰ কৰিব পাৰোঁ। যদি আপোনালোকে ইচ্ছা কৰে আমলখিৰ হেয়াৰ অইলো ঘৰতে বনাই ল'ব পাৰে। তাৰ কাৰণে নাৰিকল তেল বা তিল তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু নাৰিকল তেল আৰু তিল তেলৰ লগত কম জুইত আমলখি সিজাই সেই তেলখিনি এটা বটলত চেকনিৰে চেকি লৈ ভৰাই থৈ দিব পাৰে আৰু হেয়াৰ অইল হিচাপে চেম্পু কৰাৰ দিনাখন আধা ঘণ্টামানৰ কাৰণে চুলিত লাহে লাহে মাছাজ কৰি দিব। তাৰপিছত চেম্পুৰে চুলিখিনি ধুই দিব বা আমলখিৰ কেঁচা ৰসো আপোনালোকে নাৰিকল তেল বা তিল তেলৰ লগত মিহলাই চুলিত ব্যৱহাৰ কৰিব পাৰে। চেম্পু কৰাৰ দিনাখন এনেকৈ ব্যৱহাৰ কৰি চালে নিশ্চয় সুফল পাব। আৰু আমলখি, জবা ফুল, জেতুকা পাত আৰু নৰসিংহ পাত এনেকুৱা কিছুমান বনৌষধিৰ লগত মিহলাই হেয়াৰ পেক হিচাপে চুলিত ব্যৱহাৰ কৰিব পাৰে। তেতিয়া চুলি সৰা চুলি পকা আদি সমস্যাবিলাক বহুত কমি যায়। আৰু ৰাতিপুৱা খালী পেটত আমলখিৰ ৰসৰ লগত 5 খিলা বা 6 খিলামান নৰসিংহ পাতৰ ৰসো যদি মিহলাই লয় তেতিয়া চুলি সৰা চুলি পকা আদি সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। গতিকে আমি এক্সটাৰ্নেলি ইণ্টাৰনেলি দুই ধৰণে যদি ব্যৱহাৰ কৰোঁ তেতিয়া চুলিৰ বহুতো সমস্যা কমি থাকে। আপোনাৰ যদি তেজত হিমোগ্লোবিনৰ পৰিমাণ কম বা আপুনি যদি ৰক্তহীনতা বা এনিমিয়াত ভুগি আছে তেন্তে আমলখি খাওক, নিশ্চয় সুফল পাব। কাৰণ আমলখিৰ 4 নম্বৰ উপকাৰিতাটো ৰক্তহীনতা বা এনিমিয়াৰ ক্ষেত্ৰত দেখা যায়। আমলখিত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ভিটামিন চিয়ে খাদ্যত থকা আইৰণৰ শোষণ বা এবজৰ্পশ্যনত সহায় কৰে আৰু তেতিয়াহে আমাৰ তেজত হিমোগ্লোবিনৰ পৰিমাণ বাঢ়ে। আৰু ভিটামিন চিৰ ডেফিচিয়েঞ্চি হ'লে আমি যিমান আইৰণযুক্ত খাদ্য খালেও লাভ নহয়। গতিকে আমলখি খালে ৰক্তহীনতা বা এনিমিয়া দূৰ হয় আৰু এনিমিয়াৰ কাৰণে বিভিন্ন সমস্যা হয়। গতিকে এনিমিয়া নামৰ এই বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিবলৈ হ'লে আমলখি খালে আমি নিশ্চয় ভাল ৰিজাল্ট পাম। আমলখিয়ে প্ৰতিৰোধ কৰা 5 নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আমলখিয়ে ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে আৰু নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। অৰ্থাৎ সুস্থ ব্যক্তিয়ে আমলখি খালে তেওঁলোকৰ সহজতে ডায়েবেটিছ ৰোগ নহয় আৰু যাৰ ডায়েবেটিছ ৰোগ থাকে তেওঁলোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল হৈ থকাত সহায় হয়। ৰাতিপুৱা খালী পেটত 2 চামুচ আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত নিয়মীয়াকৈ যদি খায় ডায়েবেটিছ ৰোগীসকল নিশ্চয় উপকৃত হ'ব। অৱশ্যে তাৰ লগতে সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ হয় আৰু মাজে মাজে ব্লাড চুগাৰো টেষ্ট কৰাই থাকিব লাগিব। লাংছ বা হাওঁফাওঁ যদি প্ৰাকৃতিকভাৱে সবল আৰু শক্তিশালী কৰিব খোজে আৰু ব্ৰংকাইটিছ, এজমা, নিউমোনিয়া, যক্ষ্মা আদি শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে আমলখি খাওক, নিশ্চয় সুফল পাব। কাৰণ আমলখিয়ে আমাৰ লাংছ বা হাওঁফাওঁ সবল শক্তিশালী কৰে আৰু বুকুত জমা হোৱা কফ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বেমাৰ আছে তেন্তে আমলখিৰ ৰসৰ লগত অকণমান পিপলিৰ গুড়ি, অলপমান আদাৰ ৰস আৰু অলপমান মৌজোল মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। আৰু আমলখিৰ শুকান গুড়ি, আদাৰ গুড়ি, মৌজোল এনেকৈ মিহলাইও খাব পাৰে বা কিছুমানে যদি ইচ্ছা কৰে লজেঞ্চ বা মৰ্টন হিচাপে বনায়ো খাব পাৰে। যিসকল ব্যক্তিৰ খুব সঘনাই ইটো সিটো বেমাৰ হৈ থাকে বা যিসকল ব্যক্তিৰ ইমিউনিটি কম আৰু যিসকল পুৰুষ আৰু মহিলাৰ হৰমনেল ইমবেলেঞ্চৰ কাৰণে যৌন সম্বন্ধীয় কিছুমান সমস্যা হৈ থাকে তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা হেল্থ টনিক হৈছে আমলখি। কাৰণ আমলখিয়ে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি। গতিকে বেমাৰ হ'লেও আমি সোনকালে যাতে আৰোগ্য লাভ কৰোঁ তেনেকুৱা ধৰণৰ শক্তি আমাৰ দেহত প্ৰদান কৰে। আৰু আমলখিয়ে হৰমনেল ইমবেলেঞ্চ দূৰ কৰে। পুৰুষ বা মহিলা দুয়োৰে দেহত থকা হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে আৰু প্ৰজনন তন্ত্ৰৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে আমলখি খালে আমি বিভিন্ন উপায়েৰে দেহত বল শক্তি লাভ কৰোঁ। আমলখিক এটা নেচাৰেল ব্ৰেইন টনিক বুলি কোৱা হয় আৰু আয়ুৰ্বেদত ইয়াক কোৱা হয় মেধ্য ৰসায়ন। কাৰণ আমলখিৰ 8 নম্বৰ উপকাৰিতাটো আমাৰ ব্ৰেইন আৰু স্নায়ুতন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। আমলখিত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ ডেমেজৰ পৰা হ'ব পৰা কিছুমান ক্ষতিৰ পৰা আমাৰ নিউৰন বা স্নায়ুকোষবিলাকক প্ৰটেকশ্যন দিয়ে আৰু স্নায়ুজনিত বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে আমলখি খোৱা মানুহৰ ব্ৰেইন বা স্নায়ুতন্ত্ৰও ভালে থাকে। ফেট লছ বা ৱেইট লছ যদি কৰিব খুজিছে তেন্তে আমলখি খালে নিশ্চয় সুফল পাব। কাৰণ আমলখিৰ 9 নম্বৰ উপকাৰিতাটো ফেট লছ বা ৱেইট লছৰ ক্ষেত্ৰত দেখা যায়।
আমলখিয়ে মেটাবলিজিম ফাষ্ট কৰে, অৰ্থাৎ ফেট লছ বা ফেট বাৰ্ণিং প্ৰক্ৰিয়াটো ফাষ্ট কৰে, যাৰ কাৰণে আমাৰ দেহৰ এক্সট্ৰা চৰ্বি কমিবলৈ ধৰে। আৰু আমলখিয়ে হৰমনেল ইমবেলেঞ্চ দূৰ কৰে, লিভাৰ ফাংচন ভাল কৰে। গতিকে যিবিলাক ফেক্টৰ বা কাৰকৰ কাৰণে যাৰ দেহত এক্সট্ৰা চৰ্বি জমা হৈছে তেওঁলোকৰ সেই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে। তাৰ কাৰণে আমলখি আপোনালোকে বিভিন্ন উপায়েৰে ডিটক্স ড্ৰিংক বনাই খাব পাৰে। ৰাতিপুৱা খালী পেটত আমলখিৰ ৰসৰ লগত এল'ভেৰা জুচ মিহলাই খাব পাৰে, বা তাৰ লগতে চিয়া চিডো মিহলাই ল'ব পাৰে, বা আমলখিৰ ৰসৰ লগত আদা ৰস আৰু দুটামান জালুকৰ গুড়ি মিহলাই এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। এনেকৈ বিভিন্ন ডিটক্স ড্ৰিংক বনাই আপোনালোকে যদি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তাৰ লগতে যদি ৰেগুলাৰ এক্সাৰচাইজ এঘণ্টামানকৈ কৰে, ফাইবাৰ বা প্ৰটিনযুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ে, তেন্তে অতি সোনকালে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব ফেট লছৰ ক্ষেত্ৰত। ফেটি লিভাৰ, ইউৰিক এচিড, থাইৰয়ডৰ সমস্যা, উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা আদি মেটাবলিক বেমাৰবিলাকৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে, তেন্তে আমলখি খাওক, নিশ্চয় সুফল পাব। কাৰণ আমলখিত এনেকুৱা কিছুমান উপাদান আছে যিয়ে এই সকলোবিলাক বেমাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। আমলখিত থকা ভিটামিন চিয়ে ইউৰিক এচিড প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আদি উপাদানসমূহে কলেষ্ট্ৰলো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু লিভাৰ ফাংচন ভালে ৰাখে, লিভাৰত ফেট জমা হ'বলৈ নিদিয়াকৈ ৰাখে, থাইৰয়ড ফাংচন ভালে ৰাখে। গতিকে সকলোবিলাক অংগৰ কাৰণে আমলখি আটাইতকৈ উত্তম ঔষধ বুলিয়ে ক'ব পাৰি। গতিকে আমলখি ৰাতিপুৱা খালী পেটত যিকোনো উপায়েৰে আপোনালোকে খাবলৈ লওক, এই 10টা উপকাৰিতা লাভ কৰক। অৱশ্যে যিসকলৰ কিডনীৰ প্ৰব্লেম থাকে বা যিসকল মহিলা গৰ্ভৱতী হৈ আছে তেওঁলোকে মাত্ৰাধিক পৰিমাণে আমলখি নাখাব, হয়তো কিছুমান অন্যান্য সমস্যা আহিব পাৰে। আৰু ডায়েটিচিয়ানৰ পৰামৰ্শ লৈহে আপোনালোকে যিকোনো খাদ্য খাওক, নিশ্চয় আপোনালোকে সুফল পাব। এই 10টা উপকাৰিতাৰ বিষয়ে যদি আপোনালোকে জানি ভাল পাইছে, তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।